নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম গোট পৰীক্ষা 2024ৰ যিখন পেপাৰ আছিল সেই পেপাৰখনৰ যিকিটা এমসিকিউ আছে সেই এমসিকিউ কিটা আমি আলোচনা কৰিম এই ভিডিঅ'টোত মই প্ৰত্যেকটো এমসিকিউৰে যিখিনি এক্সপ্লেনেশ্যন বা কনসেপ্ট সেইখিনি তোমালোকক কৈ যাম তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা তো প্ৰথম কোৱেশ্চনটো আমি আগবাঢ়ো প্ৰথম কোৱেশ্চনটোত আছে যদি লালটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰত তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহ'ব কোৱেশ্চনত কৈছে যে আমাৰ লালটিত যদি এমাইলেজ নাথাকে এমাইলেজ উৎসেচকটো যদি নাথাকে তেতিয়া আমাৰ তলৰ কোনটো পৰিঘটনা নহ'ব তো অপচন এ আছে শ্বেতসাৰ ভাঙি চেনিলৈ পৰিণত হোৱা প্ৰটিনবোৰ ভাঙি এমিনো এচিডলৈ পৰিণত হোৱা চৰ্বি ভাঙি ফেটি এচিড আৰু গ্লিচাৰলৈ পৰিণত হোৱা অপচন ডি আছে ভিটামিনৰ শোষণ তো আমি এটো এনসাৰ দিব হলে আমি এমাইলেজৰ কামটো জানিব লাগিব ঠিক আছে এমাইলেজৰ কাম কি যে আমাৰ যিখিনি খাদ্য আছিল শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিণত হোৱা তো হয়নে তো যদি এমাইলেজৰ অভাৱ হয় তেতিয়া আমাৰ এই প্ৰক্ৰিয়াটো নহ'ব তো অপচন এ টো কাৰেক্ট তো 2 নম্বৰ কোৱেশ্চনলৈ যাওঁ যে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ পৰা নিঃসৰিত হৰম'নবিধ হৈছে অপচন এ আছে এড্ৰিনেলিন অপচন বি আছে ইনসুলিন অপচন সি আছে থাইৰক্সিন অপচন ডি আছে টেষ্টষ্টেৰন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনসুলিন তোমালোকে জানা যে ঘৰত বা চিনাকি কোনোবা ডায়াবেটিস পেশেন্ট থাকে মানে যদি আমাৰ তেজত চেনিৰ পৰিমাণটো বাঢ়ি গ'লে কি হয় আমাৰ ডায়াবেটিস বেমাৰটো হয় তো যেতিয়া ইনসুলিনৰ পৰিমাণটো কমি যায় তেতিয়া আমাৰ ডায়াবেটিস বেমাৰটোৱে দেখা দিয়ে গতিকে আমাৰ অগ্নাশয়ৰ পৰা ইনসুলিন হৰম'নটো সিক্ৰেচন হয় ঠিক আছে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 3 স্বপোষীয় পুষ্টিত প্ৰয়োজন হয় অপচন এ কাৰ্বন ডাই অক্সাইড অপচন বি পত্ৰহৰিত অপচন সি সূৰ্যৰ পোহৰ অপচন ডি ওপৰৰ আটাইকেইটা স্বপোষীয় পৰিপুষ্টি মানে আমাৰ সালোক সংশ্লেষণৰ কথা কৈছে যেটো সেউজীয়া বিদে আমাৰ সালোক সংশ্লেষণ কৰে হয়নে হেতুৱে স্বপোষীয় পুষ্টি বুলি কোৱা হয় তো সালোক সংশ্লেষণত কি লাগে কাৰ্বন ডাই অক্সাইড লাগে পত্ৰহৰিটো লাগে সূৰ্যৰ পোহৰ লাগে গতিকে ইয়াৰ অপচন ডি টো কাৰেক্ট হ'ব তো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 4 লেক্টিক এসিড পোৱা যায় বিলাহী নেমু গাখীৰ মাছ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাখীৰ হয়নে তো গাখীৰত লেক্টিক এসিড থাকে যি আমাৰ গাখীৰৰ দৈত পৰিণত হোৱাত সহায় কৰে আৰু লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়া বিধে এই লেক্টিক এসিডটো উৎপন্ন কৰে কোৱেশ্চন নম্বৰ 5 উদ্ভিদৰ প্ৰটিন সংশ্লেষণৰ বাবে প্ৰয়োজনীয় মৌলটো হৈছে ফসফৰাছ আইৰণ নাইট্ৰজেন আৰু মেংগানিজ তো প্ৰটিন সংশ্লেষণৰ কাৰণে উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় মৌলটো হৈছে কোৱেশ্চন নম্বৰ 6 মানুহৰ পাচন অংগ এল এম আৰু এন এ নিঃসৰণ কৰা হৰম'নৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা যদি এল এম আৰু এন এ ক্ৰমে মুখ গহ্বৰ পাকস্থলী আৰু ক্ষুদ্ৰান্ত খোচায় তো আমাক ইয়াত দিয়া আছে এল মানে হৈছে মুখ গহ্বৰ এম মানে হৈছে পাকস্থলী আৰু এন মানে হৈছে ক্ষুদ্ৰান্ত তো কোনটোৱে কি হৰম'ন নিঃসৰণ কৰে আমাক ক'বলৈ কৈছে ঠিক আছে তো আমি যদি চাওঁ আমি অলপ দেৰি আগতে পঢ়ি আহিছিলোঁ যে মুখ গহ্বৰত কি থাকে লালতি থাকে আৰু লালতে কি কৰে এমাইলেজ নিঃসৰণ কৰে হয়নে গতিকে এল মানে হৈছিলে মুখ গহ্বৰ তো মুখ গহ্বৰে কি কৰিব এমাইলেজ কৰিব তো ইয়াত এমাইলেজ ক'ত আছে এমাইলেজ আছে অপচন সি এমাইলেজ আছে বাকিকেইটা এমাইলেজ নাই গতিকে এই অপচনটোৱে শুদ্ধ হ'ব তো আমি বাকিকেইটা চাই লওঁ পাকস্থলীত কি থাকে পাকস্থলীয়ে পেপচিন থাকে ঠিক আছে পেপচিন নিঃসৰণ হয় আৰু ক্ষুদ্ৰান্তত কি হয় ট্ৰিপচিন নিঃসৰণ হয় তো ইয়াৰ শুদ্ধ যেটো অপচন হ'ব শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি এমাইলেজ পেপচিন আৰু ট্ৰিপচিন তো আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো তো নেক্সট কোৱেশ্চনটোত আছে কোনটো অংগই পিত্তৰস নিঃসৰণ কৰে কোৱেশ্চন নম্বৰ 7ত কৈছে পিত্তৰস নিঃসৰণ কৰা যেটো অংগ তো আমি সকলোৱে জানো যকৃতে সদায় পিত্তৰস নিঃসৰণ কৰে তো নেক্সট কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনবোৰ জীৱই শৰীৰৰ বাহিৰত খাদ্য পাচন কৰি শোষণ কৰি লয় ঠিক আছে তো
তো আমি এইটো পঢ়িবলৈ পাইছোঁ যে যিবিলাক ভেঁকুৰ আছে, তো ভেঁকুৰৰ জাতীয় যিবিলাক জীৱ আছে সিহঁতে কি হয় খাদ্যখিনি বাহিৰত পাচন কৰি শোষণ কৰি লয়। ঠিক আছে, তাত ভেঁকুৰজাতীয় ভেঁকুৰজাতীয় জীৱ কি আছে? তো প্ৰথমটো আছে কাঠফুলা। কাঠফুলা ভেঁকুৰজাতীয় হয়, কিন্তু লগত এমিবা আৰু সেউজীয়া উদ্ভিদ আছে, এইটোতো হ'বই নোৱাৰে। তো অপশ্যন বিত আছে ইষ্ট ভেঁকুৰ হয়, কাঠফুলা ভেঁকুৰ হয় আৰু ভেঁকুৰে হয়, হয়নে? তো গতিকে আমাৰ যিটো ফাঞ্জাই ফেমিলি যিখিনি জীৱ আছে সিহঁতি সিহঁতৰ দেহৰ বাহিৰত পাচন কৰি শোষণ কৰি লয়। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি। তো নেক্সট কুৱেশ্যনটোত আছে কুৱেশ্যন নাম্বাৰ 9, অবাত শ্বসনত সংঘটিত হোৱা প্ৰক্ৰিয়া। একচুৱেলি এইটো অবাত শ্বসন নহয়, এইটো সবাত শ্বসন হ'ব লাগিছিলে। তো এতিয়া কুৱেশ্যনটোত এবাত আছে, এবাত নহয়, একচুৱেলি এইটো সবাত হ'ব লাগে। তো এতিয়া প্ৰথম অপশ্যনটো হৈছে অক্সিজেনৰ উপস্থিতি, অপশ্যন বিত হৈছে কাৰ্বন ডাই অক্সাইডৰ বৰ্জন কৰে, অপশ্যন চি শক্তি উৎপন্ন কৰে, অপশ্যন ডিত আছে লেক্টিক এচিড উৎপন্ন কৰে। ঠিক আছে, তো একচুৱেলি এইটো হ'ব লাগে সবাত শ্বসন হ'ব লাগে, গতিকে ইয়াৰ অপশ্যন হ'ব অপশ্যন নাম্বাৰ বিটো শুদ্ধ হ'ব, হয়নে? আমি জানো যে সবাত শ্বসনত কি উৎপন্ন হয়, অক্সিজেনৰ উপস্থিতিত হয় সবাত শ্বসন সদায়, কাৰ্বন ডাই অক্সাইড বৰ্জন কৰে আৰু শক্তি উৎপন্ন হয়। ঠিক আছে, লেক্টিক এচিডটো আমাৰ অবাত শ্বসনত উৎপন্ন হয়। ঠিক আছে, যেতিয়া অক্সিজেনৰ উপস্থিতি একেবাৰে কম থাকে তেতিয়া আমাৰ লেক্টিক এচিডটো উৎপন্ন হয়। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নাম্বাৰ 10, সালোক সংশ্লেষণত অক্সিজেন ক'ৰ পৰা উৎপন্ন হয়? ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। সালোক সংশ্লেষণত অক্সিজেন ক'ৰ পৰা উৎপন্ন হয়? ঠিক আছে, তো সালোক সংশ্লেষণত অক্সিজেন উৎপন্ন হয় পানীৰ পৰা। ঠিক আছে, পানীৰ পৰা অক্সিজেন গেছ উৎপন্ন হয়। তো নেক্সট কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 11, এই কুৱেশ্যনটো আগতে ডিছকাছ কৰা আছে আগৰ এটা ভিডিঅ'ত। তো এটা আছে মানৱ দেহৰ মূত্ৰ পৰিবাহীৰ ক্ষুদ্ৰকমটো চিনাক্ত কৰা। ঠিক আছে, প্ৰথমতে মূত্ৰ কোনে উৎপাদন কৰিব? বৃক্কই কৰিব। ঠিক আছে, ইয়াত বৃক্ক ক'ত আছে? ফাৰ্ষ্টত প্ৰথমটোত বৃক্ক আছে, ছেকেণ্ডটোত বৃক্ক আছে। ঠিক আছে, অপশ্যন নাম্বাৰ চি আৰু ডিত নাই, গতিকে চি আৰু ডিটো এলিমিনেট হৈ গ'ল। তো এতিয়া অপশ্যন এ বা বি কাৰেক্ট হ'ব পাৰে। ঠিক আছে, তো বৃক্কৰ পৰা যিখিনি মূত্ৰ থাকিব সেইখিনি কঢ়িয়াই লৈ আহিব, মূত্ৰনলীয়ে কঢ়িয়াই আহে। তো মূত্ৰনলী দুইটাতে আছে। ঠিক আছে, তাৰপিছতে মূত্ৰনলীৰ পৰা গৈ ক'ত জমা হয়গৈ? মূত্ৰথলী। ঠিক আছে, ইয়াৰ মূত্ৰনলীৰ পৰা ক'ত জমা হৈছে? মূত্ৰথলী। তাৰপিছত মূত্ৰথলীৰ পৰা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা প্ৰাস্ৰাৱ আকাৰে আমাৰ মূত্ৰখিনি বাহিৰ হৈ যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। এইটো কুৱেশ্যনো মই আগৰ ভিডিঅ'ত আলোচনা কৰা আছে যে এখন সমতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য কিমান? অপশ্যন এত আছে 0, অপশ্যন বিত আছে অসীম, অপশ্যন চিত আছে এ আৰু বি দুইটা শুদ্ধ, অপশ্যন ডিত আছে এটাও নহয়। এই দুইটা কুৱেশ্যনে মই আগত আলোচনা কৰা হয়। তো কি হয়, আমি যদি চাওঁ সমতল দাপোনখন অসীম সংখ্যক গোলাকাৰ দাপোনৰ দ্বাৰা গঠিত হয়। ঠিক আছে, তো গতিকে তাৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় কি হয়? ইনফিনিটি হয়, মানে অসীমত হয়, অসীম হয়। তো নেক্সট কুৱেশ্যন নাম্বাৰটো হৈছে কুৱেশ্যন নাম্বাৰ 13, দূৰৈৰ এটা ওখ অট্টালিকা পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখা পোৱা যায়। অপশ্যন এ হৈছে সমতল দাপোন, অপশ্যন বি হৈছে অৱতল দাপোন, অপশ্যন চি হৈছে উত্তল দাপোনত, অপশ্যন ডি আছে উত্তল আৰু অৱতল দাপোনত। ঠিক আছে, আমাক দূৰৰ পৰা এটা ওখ অট্টালিকা, সম্পূৰ্ণ এটা অট্টালিকা আমি কোনখন দাপোনত দেখা পোৱা যাম? ঠিক আছে, তো ইয়াত আমি যদি চাওঁ অৱতল দাপোনৰ যিটো দৃষ্টিক্ষেত্ৰ পৰিসৰটো ইমান ডাঙৰ নহয়। ঠিক আছে, কিন্তু আমি যদি চাওঁ উত্তল দাপোনত দৃষ্টিক্ষেত্ৰৰ যিটো পৰিসৰ বা তাৰ সেইটো যথেষ্ট ডাঙৰ হয়, কিয়নো আমি পাইছিলোঁ উত্তল দাপোনৰ ব্যৱহাৰত আমি পাইছিলোঁ যে গাড়ীৰ পিছফালে চাবলৈ আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ, হয়নে? কিয় ব্যৱহাৰ কৰোঁ? কাৰণ তাৰ দৃষ্টিক্ষেত্ৰৰ পৰিসৰটো বহুত ডাঙৰ হয়। গতিকে দূৰৰ পৰা আমি এটা ওখ অট্টালিকা সদায় এখন উত্তল দাপোনতে দেখা পোৱা যাব। ঠিক আছে, তো সমতল দাপোনততো আমি দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? সমতল দাপোনত প্ৰতিবিম্বৰ যিটো গঠন হ'ব সেইটো লক্ষ্যবস্তুৰ সৈতে সমান হ'ব। তো গতিকে আমি সমতল দাপোনত দেখা পোৱাটো ইমান সম্ভৱ নহয়। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তল দাপোন। নেক্সট কুৱেশ্যনটো হৈছে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ আপতিত হৈছে। প্ৰতিসৰিত ৰশ্মিৰ গতিপথ সলনি নহয় যদিহে আপতন কোণৰ মান। গতিকে এইটো এটা প্ৰতিসৰণৰ কুৱেশ্যন। তো পোহৰ এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ আপতিত হৈছে, প্ৰতিসৰিত ৰশ্মিৰ গতিপথ সলনি নহয় যদিহে আপতন কোণৰ মান কি হ'ব? ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ আছে 0 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইটো যদি আমি বুজিবলৈ চেষ্টা কৰোঁ যেতিয়া পোহৰ 0 ডিগ্ৰী হয় যেতিয়া 0 ডিগ্ৰী হ'লে মানে কি হ'ব আমাৰ যিটো প্ৰতিসৰণৰ যিখন তল থাকিব তাৰ সমানত আহিব মানে পেৰেলেলি আহিব তো গতিকে যেতিয়া পেৰেলেলি আহিব সি প্ৰতিসৰণ কেতিয়াও নহয় তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 ডিগ্ৰী ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 15 ঠিক আছে কুৱেশ্যন নম্বৰ 15ত কৈছে চিত্ৰত দেখুওৱা লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ 2 মিলিমিটাৰ উচ্চতাৰ এটা বস্তু এটাক মেৰুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে প্ৰতিবিম্বৰ উচ্চতা কিমান ঠিক আছে তো আমাক যিখন লেন্স দিয়া হৈছে এই লেন্সখন হৈছে তোমালোকে চিনি পাইছা এইখন হৈছে এখন উত্তল লেন্স হয়নে তো এইটো কুৱেশ্যন যদি আমি কৰিবলৈ হয় আমাৰ এটা ফৰ্মুলা আছিলে তো আমি ফাৰ্ষ্টতে কি কৰিব লাগিব আমাক কি দিয়া আছে আমি দিয়া আছেতো লিখি ল'ব লাগে ফাৰ্ষ্টত হয়নে আমাক দিয়া আছে ফ'কাছ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু যিহেতু উত্তল লেন্সৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো সদায় কি হয় পজিটিভ হয় হয়নে সেইকাৰণে আমি লক্ষ্য বস্তুটো 10 সেন্টিমিটাৰ হ'ল আকৌ আমাক দিয়া আছে লক্ষ্য বস্তুৰ উচ্চতা h = 2 মিলিমিটাৰ তো 2 মিলিমিটাৰ আমাৰ বাকীকেইটা আমাক চেণ্টিমিটাৰত দিয়া আছে গতিকে এইটো আমি মিলিমিটাৰটো যদি আমি চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰোঁ তেতিয়া আমি 10 হৰণ কৰিব লাগিব হৰণ কৰিলে পাম আমি 0.2 সেণ্টিমিটাৰ আৰু আমাক দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে u = 5 সেন্টিমিটাৰ হয়নে আৰু প্ৰতিবিম্বৰ দূৰত্বত আমাক উলিয়াব লাগে ঠিক আছে তো প্ৰতিবিম্বৰ দূৰত্বটো আমি উলিয়াই লওঁ আমি লেন্সৰ ফৰ্মুলা মতে 1/f = আমি প্ৰথম কথা হ'ল আমি প্ৰতিবিম্বৰ দূৰত্ব কিয় উলিয়াইছোঁ তো এই কাৰণে উলিয়াইছোঁ আমি জানো যে এটা ফৰ্মুলা বিবৰ্ধন উলিওৱা সূত্ৰটো আছিলে m = প্ৰতিবিম্বৰ দূৰত্ব বা প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্য বস্তু উচ্চতা হয় = v/u হয় হয়নে আমি এই ফৰ্মুলাটো আমি জানো তো এই ফৰ্মুলাটোত আমাৰ কি আছে আমাক ভিটো আছে ইউটো আছে হয়নে আমাক ভিটো আমি উলিয়াব লাগে এইচটো আমি জানো ইউটো জানো হয়নে আমি যেতিয়া ভি মানটো উলিয়াম তেতিয়া আমি এইচ ডেছৰ মানটো পাই যাম মানে আমি প্ৰতিবিম্বৰ যিটো উচ্চতাটো আমি পাই যাম সেইকাৰণে আমি যদি কেলকুলেশ্যন কৰোঁ তেতিয়া আমি লেন্সৰ ফৰ্মুলা মতে আমি ভি মানটো উলিয়াই ল'লোঁ ঠিক আছে ভি মানটো আমি উলিয়াই পালোঁগৈ -10 সেন্টিমিটাৰ ঠিক আছে তো -10 সেন্টিমিটাৰ যদি আমি ফৰ্মুলাটোত পুট কৰি দিওঁ আমি পাই যামগৈ কেলকুলেশ্যন কৰি 0.4 সেন্টিমিটাৰ হয়নে তো আমি যদি অপশ্যন চাওঁ তো অপশ্যনত কি আছে অপশ্যনত আছে 4 সেন্টিমিটাৰ 6.67 মিলিমিটাৰ 4 মিলিমিটাৰ 3.33 মিলিমিটাৰ হয়নে কিন্তু আমাৰ ওলাইছে 0.4 সেন্টিমিটাৰ যিটো অপশ্যনত নাই কিন্তু অপশ্যনত এটা বস্তু আছে অপশ্যনত চিট সেইটো হৈছে 4 মিলিমিটাৰ আমি যদি 0.4 সেন্টিমিটাৰটো যদি মিলিমিটাৰতে কনভাৰ্ট কৰি দিওঁ তেতিয়া আমি কি পাম 4 মিলিমিটাৰ পাম হয়নে 0.4 সেন্টিমিটাৰত যদি আমি কনভাৰ্ট কৰোঁ তেতিয়া আমি পাই যাম 4 মিলিমিটাৰ চ' অপশ্যন চি ইজ কাৰেক্ট এতিয়া আমি আহিলোঁ কুৱেশ্যন নম্বৰ 16 লক্ষ্য বস্তুৰ আকাৰ 1 সেন্টিমিটাৰ আৰু উত্তল লেন্সত গঠিত সৎ প্ৰতিবিম্বৰ আকাৰ 3 সেন্টিমিটাৰ যদি ইউ আৰু ভি ক্ৰমে বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সূচায় তেনেহ'লে অপশ্যন এত ইউ = v অপশ্যন বিত ইউ = 2v অপশ্যন চিত আছে ইউ = 3v আৰু অপশ্যন ডিত আছে থাইছ ইউ = v ঠিক আছে গতিকে আমি যদি ইয়াৰ শুদ্ধটো উলিয়াবলৈ হয় আমি বিবৰ্ধন উলিওৱা সূত্ৰটো পাইছিলোঁ লেন্সৰ m = h ডিভাইডেড বাই h = v/u হয়নে তো আমি যদি চাওঁ আমাক উত্তল লেন্স দিয়া আছে উত্তল লেন্সত সৎ প্ৰতিবিম্ব গঠন হৈছে হয়নে গতিকে আমি যদি মানকেইটা বহাই দিওঁ তেতিয়া আমি এইচৰ মান দিয়া আছে 3 আৰু আমাক এইচৰ মান দিয়া আছে 1 মানে আমাক প্ৰতিবিম্বৰ উচ্চতা দিয়া আছে বা প্ৰতিবিম্বৰ আকাৰ দিয়া আছে 3 দিয়া আছে আৰু আমাক দিয়া আছে অলক্ষ্য বস্তুৰ আকাৰ দিয়া আছে আমাক 1 সেন্টিমিটাৰ হয়নে আমি যদি পুট কৰি দিওঁ আৰু যিহেতু প্ৰতিবিম্বত যেটো উত্তল লেন্সত সদায় যেটো সৎ প্ৰতিবিম্ব গঠন হৈছে তো সৎ প্ৰতিবিম্ব গঠন হৈছে যেতিয়া তো সদায় ভিটো পজিটিভ হ'ব হয়নে আৰু লক্ষ্য বস্তুটো সদায় কি হ'ব নিগেটিভ হ'ব মাইনাছ হ'ব যেটো অপোজিট দিশত থাকিব সদায় প্ৰতিবিম্বটো গতিকে আমাক ইউটো মাইনাছ হ'ব আমি যদি ক্যালকুলেশন কৰোঁ v = -3 * u হ'ব হয়নে ইয়াত অপশ্যন ক'ত আছে অপশ্যন ডিত আছে 3u = v ইয়াত মাইনাছ চিনটো নাই গতিকে এইটোৱে শুদ্ধ হ'ব একচুয়ালি ইয়াত অপশ্যনটো থাকিব লাগিছিলে v = -3u
কুৱেশ্যন নম্বৰ 17 গাড়ীৰ হেডলাইট ব্যৱহাৰ কৰা দাপোন হ'ল অপশ্যন এত সমতল দাপোন অপশ্যন বিত আছে উত্তল দাপোন অপশ্যন এইটো অপশ্যন বি দুটা থাকিলে হয়নে তো এইটো অপশ্যন চি হ'ব লাগিছিলে অপশ্যন চিত আছে অৱতল দাপোন অপশ্যন ডি আছে ওপৰৰ এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱতল দাপোন কি অৱতল দাপোন আমি জানো যে অৱতল দাপোনৰ যদি আমি ফ'কাছত যদি আমি লক্ষ্যবস্তু এটা থওঁ তাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব সদায় অসীমত গঠন হয় হয়নে তো আমি যদি গাড়ীৰ যিটো হেডলাইট সেই হেডলাইটটো যদি আমি ফ'কাছত ৰাখোঁ অৱতল দাপোনখনৰ তেতিয়া আমি অসীম সংখ্যক দূৰলৈকে আমাক পোহৰটো দিব হয়নে তো নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 18 এখন লেন্সৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা বস্তু এটাৰ সৎ আৰু ঋণাত্মক প্ৰতিবিম্ব পোৱা গ'ল লেন্সখনৰ প্ৰকৃতি কি হ'ব তো আমি জানো যে উত্তল লেন্স বা অভিসাৰী লেন্সে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে হয়নে তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভিসাৰী লেন্স তো নেক্সট কুৱেশ্যন নম্বৰ 19 পোহৰৰ বেগ আটাইতকৈ বেছি ক'ত তো আমি সকলোৱে জানিলেও ইয়াৰ এক্সপ্লেনেশ্যনটো তোমালোকে দিব পাৰিবানে তো ইয়াৰ উত্তৰটো হ'ব শূন্যত সদায় পোহৰৰ বেগটো বেছি হয় কিয় বেছি হয় বাৰু কাৰণ শূন্যত যিকোনো পাৰ্টিকলছ বা মলিকুলছবিলাক পোৱা নাযায় তো পোহৰৰ যিটো গতিবেগটো বাধা দিয়াৰ কোনো নাথাকে পানীত থাকিলে পানীত যিখিনি কণিকা থাকিব সেই কণিকাখিনিয়ে বাধা দিব বায়ুত যিখিনি পাৰ্টিকলছ থাকে সেইখিনিয়ে বাধা দিয়ে কাছতো তেনেধৰণে বাধা দিয়ে মেটেৰিয়েলছটোৱে তো কি হয় শূন্যত তেনেকুৱা ধৰণৰ বাধা পোৱা নাযায় গতিকে পোহৰৰ বেগ সদায় শূন্যত বেছি হয় হয়নে তো নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 20 ইয়াত আছে অৱতল দাপোনত এটা বস্তুৰ পৰা আপতিত ৰশ্মি দেখুওৱা হৈছে হয়নে তো ইয়াত চিত্ৰত দিয়া আছে যিটো অবজেক্ট বা যিটো লক্ষ্যবস্তু সেই লক্ষ্যবস্তু ক'ত ৰাখিছে ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত ৰাখিছে আমাক ক'ত প্ৰতিবিম্ব গঠন হ'ব আমাক ক'বলৈ কৈছে হয়নে তো আমি পঢ়িবলৈ পাইছিলোঁ যদি লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত থাকে তেতিয়া সদায় প্ৰতিবিম্বটো ক'ত গঠন হ'ব প্ৰতিবিম্বটো গঠন হ'ব সদায় ভাস্কেন্দ্ৰ আৰু ফ'কাছৰ মাজত হয়নে তো নেক্সট কুৱেশ্যন নম্বৰ 21 দুখন সমতল দাপোন পৰস্পৰ 72 ডিগ্ৰী কোণত আছে যদি এটা বস্তু সমমিতভাৱে দাপোন দুখনৰ মাজত ৰখা হয় তেন্তে গঠিত প্ৰতিবিম্বৰ সংখ্যা হ'ব অপশ্যন এত আছে 5 অপশ্যন বিত আছে 4 অপশ্যন চিত আছে 2 আৰু অপশ্যন ডিত আছে অসংখ্য তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে n = 360 ডিগ্ৰী বাই থিটা মাইনাছ 1 তো nটো হৈছে নাম্বাৰ অফ ইমেজ মানে প্ৰতিবিম্বৰ সংখ্যাটো আৰু 360 ডিগ্ৰী থিটাটো মানে হৈছে আমাক যিটো কোণ দিয়া থাকিব দাপোন দুখন কোনটো কোণত প্লেচ কৰা আছে ঠিক আছে আৰু মাইনাছ 1 তো আমি যদি মানকেইটা পুট কৰি দিওঁ 360 ডিগ্ৰী ডিভাইডেড বাই 72 আমি এইটো কেলকুলেশ্যন কৰিলে পাম 4 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 নেক্সট কুৱেশ্যন এণ্ড দ্য লাষ্ট কুৱেশ্যন নম্বৰ 22 পোহৰ এটা লঘু মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিছে পোহৰ এটা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিছে তেনেহ'লে অপশ্যন এ বেগ বৃদ্ধি পাব অপশ্যন বি তৰংগ দৈৰ্ঘ্য কমিব অপশ্যন চি বেগ হ্ৰাস হ'ব অপশ্যন ডি বি আৰু চি দুইটা শুদ্ধ ঠিক আছে তো পোহৰ কি হৈছে এটা লঘু মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গৈছে ধৰি লৈছোঁ পোহৰ বায়ুৰ পৰা পানীলৈ গৈছে হয়নে বায়ুটো এটা লঘু মাধ্যম আৰু পানীটো হৈছে এটা ঘনতৰ মাধ্যম যদি পোহৰ তালৈ সোমায় বায়ুৰ পৰা গৈ পানীত সোমায়গৈ তেতিয়া কি হ'ব তো ইয়াত বেগটো কেতিয়াও বৃদ্ধি নাপায় কাৰণ পানীত বেছিকৈ বাধা পাব তো গতিকে বেগ হ্ৰাস হ'ব আৰু বেগ হ্ৰাস হোৱাৰ লগে লগে তাৰ তৰংগ দৈৰ্ঘ্য কমিব আমি জানো যে তৰংগ দৈৰ্ঘ্যটো সদায় ডাইৰেক্টলি প্ৰপৰ্চনেল হয় আমাৰ বেগৰ লগত ঠিক আছে তৰংগ দৈৰ্ঘ্যটো সদায় সমানুপাতিক হয় কাৰ লগত বেগৰ লগত বেগ বাঢ়িলে তৰংগ দৈৰ্ঘ্য বাঢ়িব তৰংগ দৈৰ্ঘ্য বাঢ়িলেও বেগ বাঢ়িব তো গতিকে ইয়াৰ শুদ্ধটো তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পালা তো নেক্সট ভিডিঅ'ত মই আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ তোমালোকক কৰি দেখাম